নমস্কাৰ বন্ধুসকল, আমাৰ নৱগ্ৰহ এষ্ট্ৰলজিকেল চেণ্টাৰলৈ আপোনালোকক স্বাগতম জনাইছোঁ আৰু আপোনালোকক আজিৰ দিনটোৰ শুভকামনা জ্ঞাপন কৰিছোঁ। আপোনালোকে চাই আছে আজিৰ অসমীয়া দৈনিক ৰাশিফল। আজি ইংৰাজী 2024 চনৰ ফেব্ৰুৱাৰী মাহৰ 23 তাৰিখ আৰু অসমীয়া ফাগুন মাহৰ 10 তাৰিখ। আজি শুক্ৰবাৰ, শুক্লপক্ষ, চতুৰ্দশী তিথি আৰু অশ্লেষা নক্ষত্ৰ। আজি চতুৰ্দশী তিথি আজি আবেলি 3:33 শেষ হ'ব আৰু তাৰ পাছত মাঘী পূৰ্ণিমা আৰম্ভ হ'ব। আজি মাঘী পূৰ্ণিমাৰ নিশি পালন। আজি জন্ম হ'লে জাতক জাতিকাৰ কৰ্কট ৰাশি, বিপ্ৰবৰ্ণ আৰু দেৱাৰীগণ হ'ব আৰু যদি আজি আদ্যায়িটো হয় তেতিয়া কান্তাযোগ হ'ব। যাত্ৰাৰ বাবে আজি ভাল দিন নহয়, কিন্তু আজি সত্যনাৰায়ণ পূজাৰ বাবে ভাল দিন। খাদ্যত আজি তেল, মাটিমাহ, মাছ মাংস আদি নিষিদ্ধ। আহক এতিয়া আমি আৰম্ভ কৰোঁ ক্ৰমান্বয়ে আজিৰ ৰাশিফলসমূহৰ বিতং বিৱৰণ। প্ৰথমতে মেষ ৰাশি। আপোনাৰ অনুপস্থিতিটো কৰ্মৰ সকলো দিশতে আপোনাৰ নিয়ন্ত্ৰণ অক্ষত থাকিব। জ্যেষ্ঠ বিষয়াৰ পৰা আপোনাৰ কৰ্মদক্ষতাৰ প্ৰশংসা লাভৰ লগতে আশা কৰা শুভ সংবাদ লাভতো আপোনাৰ সন্তুষ্টি থাকিব। শিক্ষাৰ্থীয়ে স্বাস্থ্যৰ প্ৰতি যত্ন ল'ব লাগিব। আজি আপুনি বন্ধুক দিয়া কোনো বিশ্বাস ৰাখিব নোৱাৰি চিন্তিত হ'ব পাৰে। হ'লেও বন্ধুত্বত আপোনাৰ মান সলনি নহয়, বৰঞ্চ বন্ধুৰ সহযোগিতাত আপুনি সুখী হ'ব। প্ৰিয় ব্যক্তিৰ ওপৰত কোনো কাৰণত অসন্তোষ বাঢ়িলেও সম্পৰ্কত উচ্চতা একেই থাকিব। আজি আপুনি আত্মীয়ৰ চাপো সামান্য সহ্য কৰিব লাগিব। গৃহত দূৰৰ আত্মীয়ৰ সংবাদে হয়তো আপোনাৰ চিন্তা বঢ়াব পাৰে। মতৰ পাৰ্থক্যই পাৰিবাৰিক সুখ নকমাবলৈ যত্ন লওক। আপোনাৰ আজি কজলা ৰং আৰু 8 সংখ্যা অধিক শুভ থাকিব আৰু বগা ৰং আৰু 6 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ বৃষ ৰাশিলৈ। এটা উৎসাহপূৰ্ণ দিন আজি আপুনি উপলব্ধি কৰিব পাৰিব। কৰ্মৰ বিভিন্ন দিশত সহকৰ্মী বন্ধুৰ সহযোগেও আপোনাক উৎসাহ যোগাব। সকলো দিশতে সফলতাত সুখ থাকিব। প্ৰতিযোগিতা আদিত আশা কৰা মতে উচ্চ স্থান লাভ কৰি শিক্ষাৰ্থীয়ে সুখ্যাতি বঢ়াব পাৰিব। আজি নিবনুৱায়ো আৰ্থিক উন্নতিৰ নতুন সংযোগত সৌভাগ্যৰ আশা কৰিব পাৰিব। প্ৰেমৰ সম্পৰ্কক বিবাহৰ সংযোগলৈ পৰিৱৰ্তিত কৰি আপুনি আশা পূৰণ কৰিব পাৰিব। আন কোনোবাই সংযোগ লাভৰ বাবে আজি অপেক্ষাৰ পৰিমাণ সামান্য বঢ়াব লাগিব। গৃহত স্বাস্থ্যজনিত কাৰণত ভ্ৰমণ বাতিল নহ'বলৈ যত্ন লওক। কোনো পুণ্যকৰ্মত অংশগ্ৰহণ কৰি সুখী হ'ব পাৰিব। আপোনাৰ আজি বগা ৰং আৰু 6 সংখ্যা অধিক শুভ থাকিব আৰু গোলাপী ৰং আৰু 1 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ মিথুন ৰাশিলৈ। কৰ্মৰ পৰিৱেশত কোনো ব্যক্তিৰ আচৰণে আপোনাক সংযম বঢ়াবলৈ প্ৰৰোচিত কৰিব পাৰে। বিতৰ্ক আদি হ'লে আপোনাৰ গোপন প্ৰতিদ্বন্দ্বীৰ সংখ্যা বঢ়াৰ আশংকা থাকিব। শিক্ষাৰ্থীয়ে গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণৰ ক্ষেত্ৰত জ্যেষ্ঠজনৰ পৰামৰ্শ গ্ৰহণ কৰা আৱশ্যক, কিয়নো আপোনাৰ আজিৰ সিদ্ধান্ত আগলৈ শুদ্ধ প্ৰমাণিত হোৱাৰ আশা কম। স্বাস্থ্যৰ প্ৰতিও আপোনাক যত্নৰ আৱশ্যক। আপোনাৰ অনুপস্থিতিত প্ৰিয়জনৰ দিনটো উদ্বিগ্নতাৰে অতিক্ৰম হ'ব পাৰে। হ'লেও দিনৰ শেষলৈ সংগপ্ৰাপ্তিত সুখ থাকিব। কোনো মাংগলিক কৰ্মত অংশগ্ৰহণ কৰিও আনন্দিত হ'ব পাৰিব। পাৰিবাৰিক ক্ষেত্ৰত বিভিন্ন সমস্যাই ব্যতিব্যস্ত কৰি ৰাখিলেও আজি আপুনি সম্পত্তিৰ সমস্যা সমাধান কৰিব পাৰিব। ইয়াত আপুনি আৰ্থিকভাৱেও লাভৱান হ'ব। আপোনাৰ আজি বগা ৰং আৰু 6 সংখ্যা অধিক শুভ থাকিব আৰু গোলাপী ৰং আৰু 2 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ কৰ্কট ৰাশিলৈ। স্বাস্থ্য সামান্য দুৰ্বল হ'লেও কৰ্মৰ সকলো দিশতে উন্নতি অব্যাহত ৰাখিব পাৰিব। অকস্মাত কোনো অপ্ৰত্যাশিত সংবাদে আপোনাৰ চিন্তা বঢ়াব পাৰে। সামান্য মানসিক অৱসাদে শিক্ষাৰ ক্ষেত্ৰতো যাতে নিম্নগামী প্ৰভাৱ নেপেলায় তাৰ বাবে মনোবল বঢ়াওক। ঘনিষ্ঠজনৰ লগত বিতৰ্ক নহ'বলৈও আপুনি আজি লক্ষ্য ৰখা আৱশ্যক। প্ৰিয়জনক উচ্চ স্থান আৰু মান প্ৰদান কৰি আজি আপুনি সম্পৰ্কত মধুৰতা বৃদ্ধি কৰিব পাৰিব। বিবাহৰ সংযোগতো আজি আপোনাৰ আশা পূৰণ হ'ব। গৃহত হঠাৎ কৰা চমু ভ্ৰমণ আৰ্থিক উন্নতিৰ কাৰণ হ'ব। আনহাতে পুৰণা বিনিয়োগৰ অসফলতা অহেতুক চিন্তাৰ কাৰণ হ'ব। কোনো আপোন ব্যক্তিৰ স্বাস্থ্যও আজি আপোনাৰ চিন্তাৰ কাৰণ হ'ব পাৰে। আপোনাৰ আজি বগা ৰং আৰু
6 সংখ্যা অধিক শুভ থাকিব আৰু হালধীয়া ৰং আৰু 2 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ সিংহ ৰাশিলৈ। গোপন প্ৰতিদ্বন্দ্বীৰ দ্বাৰা হোৱা সমস্যা সমাধানত আপোনাৰ মানসিকভাৱে আপুনি ব্যস্ত থাকিব লগা হ'লেও সফলতা আৰু বিজয় অব্যাহত ৰাখিব পাৰিব। কিন্তু এনে ব্যক্তিৰ লগত বিতৰ্ক আদি নহ'বলৈ আপুনি আজি যত্নও ল'ব লাগিব। শিক্ষাত আপোনাৰ স্থান আৰু মান অক্ষত ৰাখিবলৈ আপোনাৰ প্ৰচেষ্টা বৃদ্ধিৰ প্ৰয়োজন। আজি সামান্য বিফলতা আপোনাৰ অহেতুক দুশ্চিন্তাৰ কাৰণ হ'ব। প্ৰেমৰ দিশত আজি পুৰণা অৱহেলিত সমস্যা সমাধান কৰি আপুনি সুখ উপলব্ধি কৰিব পাৰিব। আজি বিবাহৰ সংযোগতো অগ্ৰগতি লাভ কৰি আনন্দিত হ'ব। গৃহত সম্পত্তিৰ সমস্যা সমাধানত আপোনাৰ ব্যয় বাঢ়িব, কিন্তু মনত সন্তুষ্টি থাকিব। আপোনজনৰ স্বাস্থ্যই আপোনাক চিন্তাত ৰাখিব পাৰে। আপোনাৰ আজি পাতল হালধীয়া ৰং আৰু 1 সংখ্যা অধিক শুভ থাকিব আৰু বগা ৰং আৰু 6 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ কন্যা ৰাশিলৈ। কৰ্মক্ষেত্ৰত আপোনাৰ নিৰ্ণয়সমূহত পোৱা সফলতাই আপোনাৰ আত্মবিশ্বাস বঢ়াব। অৱশ্যে আজি অকস্মাত ভ্ৰমণৰ বাবে আপোনাৰ কৰ্ম পৰিৱৰ্তন হ'ব। শিক্ষাৰ্থীয়ে ঘনিষ্ঠ বন্ধুক প্ৰয়োজনীয় সময়ত সহযোগিতা আগবঢ়াই নিজৰ মান বৃদ্ধিৰ লগতে বন্ধুত্বটো উচ্চতা বঢ়াব পাৰিব। প্ৰেমৰ দিশত আজি আশা কৰা মতেই সম্পৰ্কক আপুনি বিবাহৰ সম্পৰ্কলৈ অগ্ৰগতি দিব পাৰিব। দিনটো চমৰণি কৰি গঢ়িব পাৰিব। গৃহত স্বাস্থ্যজনিত কাৰণত ব্যয় নাবাঢ়িবলৈ যত্ন লওক। কোনো আপোন ব্যক্তিৰ স্বাস্থ্যও আপোনাৰ চিন্তাৰ কাৰণ হ'ব পাৰে। যিকোনো ক্ষেত্ৰতে গৃহ সুখত অশুভ প্ৰভাৱ নপৰে। আপোনাৰ আজি বগা ৰং আৰু 6 সংখ্যা অধিক শুভ থাকিব আৰু কমলা ৰং আৰু 1 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ তুলা ৰাশিলৈ। আপোনাৰ কৰ্মদক্ষতা আৰু ক্ষমতাৰ প্ৰমাণ কৰি আজি আপুনি সন্তুষ্টি লাভ কৰিব। অধিক পৰিশ্ৰমেৰে দিনটো অতিক্ৰম হ'লেও সফলতাসমূহে আপোনাৰ মনোবল বঢ়াব। শিক্ষাত পোৱা উন্নতিয়ে আপোনাৰ উচ্চ শিক্ষাৰ আশা পূৰণ কৰিব। আপোনাৰ জ্ঞান আৰু বিদ্যা খ্যাতিয়ে গুৰুজনৰ পৰাও আজি আপোনাক প্ৰশংসিত কৰিব। প্ৰেমৰ দিশত উৎসাহেৰে দিনটো আপুনি আজি আৰম্ভ কৰিব পাৰিব আৰু সেইদৰেই সম্পৰ্কক বাস্তৱ ৰূপ প্ৰদান কৰি আনন্দেৰে দিনটো আপুনি অতিক্ৰম কৰিব পাৰিব। আজি পুৰণা অৱহেলিত সমস্যা সমাধান কৰিও আপুনি সুখ উপলব্ধি কৰিব পাৰিব। গৃহত পুত্ৰ কন্যাৰ সৌভাগ্যই গৃহ সুখ বঢ়োৱাৰ লগতে সমাজতো আপোনাৰ মান বঢ়াব। অৰ্থ প্ৰবাহ অব্যাহত থাকিব আৰু আজি ভোগ বিলাসত আপোনাৰ খৰচ বাঢ়িব। আপোনাৰ আজি বগা ৰং আৰু 2 সংখ্যা অধিক শুভ থাকিব আৰু কজলা ৰং আৰু 8 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ বৃশ্চিক ৰাশিলৈ। কোনো নতুন সমস্যা সমাধানত আপোনাৰ মানসিক পৰিশ্ৰম বাঢ়িব, কিন্তু সফলতা অৰ্জন কৰি আপুনি আত্মবিশ্বাস বঢ়াব পাৰিব। আজি অকস্মাত অপ্ৰত্যাশিত সংবাদত আপোনাৰ কৰ্ম পৰিৱৰ্তন হ'ব পাৰে। শিক্ষাৰ্থীয়ে কৰা কোনো কৰ্মৰ বাবে শ্ৰেষ্ঠত্ব অৰ্জন কৰি আনন্দিত হ'ব। পুৰণা সহপাঠীৰ লগত বন্ধুত্ব স্থাপন কৰি আপুনি সৎবন্ধুৰ সংখ্যাও আজি বঢ়াব পাৰিব। প্ৰিয় ব্যক্তিৰ পৰা পোৱা শুভ সংবাদত আপোনাৰ মনত উৎসাহ বাঢ়িব, যদিও সংগপ্ৰাপ্তিৰ বাবে দিনৰ সৰহখিনি সময় আপুনি অপেক্ষা কৰিব লাগিব। গৃহত আপোনাৰ আচৰণত আপোনজন অসন্তুষ্ট নহ'বলৈ লক্ষ্য ৰাখক। নতুন আৰ্থিক আঁচনিত ধন বিনিয়োগ কৰি আপুনি আজি সৌভাগ্যৰ আশা লাভ কৰিব পাৰিব। আপোনাৰ আজি বগা ৰং আৰু 6 সংখ্যা অধিক শুভ থাকিব আৰু গোলাপী ৰং আৰু 2 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ ধনু ৰাশিলৈ। আপোনাৰ কৰ্মদক্ষতা আৰু কৰ্তব্যপৰায়ণতাই জ্যেষ্ঠ বিষয়াৰ পৰা প্ৰশংসিত কৰাৰ লগতে আজি আপুনি শত্ৰুকো মোহিত কৰিব পাৰিব। আজি উচ্চ স্থান আৰু ক্ষমতা বৃদ্ধিত আপোনাৰ বহুদিনীয়া আশা পূৰণ হ'ব। শিক্ষাত উন্নতি অব্যাহত ৰাখি বিদ্যা খ্যাতি অৰ্জনত আপুনি সন্তুষ্টি লাভ কৰিব পাৰিব, কিন্তু আজি বন্ধুৰ সংগত মূল্যৱান সময় নষ্ট কৰি আপুনি চিন্তিত হ'ব পাৰে। প্ৰিয়জনৰ সংগত এটা শ্ৰেষ্ঠতম দিন আপোনাৰ অতিবাহিত হ'ব। আপোনাৰ নিৰ্ণয়সমূহত পোৱা প্ৰিয়জনৰ সমৰ্থনেও দিনটো উল্লেখযোগ্য কৰি গঢ় দিব। গৃহত আপোনজনৰ কোনো শ্ৰেষ্ঠতম দিশ
অকস্মাত আৱিষ্কাৰ কৰি আপুনি আনন্দিত হ'ব। আনহাতে বিভিন্ন গৃহ সমস্যাই আপোনাৰ অৰ্থ চিন্তা বঢ়াব। আপোনাৰ আজি বগা ৰং আৰু 8 সংখ্যা অধিক শুভ থাকিব আৰু গোলাপী ৰং আৰু 2 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ মকৰ ৰাশিলৈ। ন্যায্য প্ৰাপ্তিত হোৱা বিলম্বৰ সংবাদ আপোনাৰ অহেতুক দুশ্চিন্তাৰ কাৰণ হ'ব পাৰে। আজি সফলতা অৰ্জনৰ বাবে আপুনি অধিক শাৰীৰিক আৰু মানসিক পৰিশ্ৰম কৰিব লাগিব, যদিও শেষলৈ সকলো দিশতে কম উন্নতিত সন্তুষ্টিও থাকিব। শিক্ষাৰ্থীয়ে প্ৰতিযোগিতা আদিত নিজৰ প্ৰতিভাৰ প্ৰদৰ্শনৰ সুযোগ লাভ কৰিব। শিক্ষাৰ ক্ষেত্ৰতো আপোনাৰ আজি মান বাঢ়িব, কিন্তু আপোনাৰ ব্যৱহাৰত জ্যেষ্ঠজন অসন্তুষ্ট নহ'বলৈ আপুনি লক্ষ্য ৰখাও আৱশ্যক। প্ৰিয় ব্যক্তিক বিশ্বাস আৰু প্ৰতিশ্ৰুতি প্ৰদান কৰি সম্পৰ্কত আপুনি আজি উচ্চতা বঢ়াব পাৰিব, যদিও প্ৰিয়জনৰ কোনো মন্তব্য আপোনাৰ অসন্তোষৰ কাৰণ হ'ব। গৃহত অপ্ৰয়োজনীয় সামগ্ৰী ক্ৰয়ত খৰচ নাবাঢ়িবলৈ যত্ন লওক। আজি ভোগবিলাসত আপোনাৰ ব্যয় বাঢ়িব। পাৰিবাৰিক পৰিৱেশত সন্তুষ্টি থাকিব। আপোনাৰ আজি বগা ৰং আৰু 2 সংখ্যা অধিক শুভ থাকিব আৰু সোণালী ৰং আৰু 8 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ কুম্ভ ৰাশিলৈ। একাধিক অতিৰিক্ত কৰ্মৰ চাপ আপোনাৰ দুশ্চিন্তাৰ কাৰণ হ'ব। আজি আপোনাৰ পৰিশ্ৰম বাঢ়িলেও সফলতাত সন্তুষ্টি থাকিব আৰু সফলতা অব্যাহত ৰাখিবও পাৰিব। কোনো শুভ সংবাদ লাভত আপোনাৰ সন্তুষ্টিও থাকিব। শিক্ষাৰ্থীয়ে কোনো বন্ধুৰ আচৰণত সংযম বঢ়াব লগা হ'ব। এনে বন্ধুৰ দ্বাৰা কোনো ক্ষেত্ৰত আপুনি ক্ষতিগ্ৰস্ত নহ'বলৈও সাৱধানতা লোৱা আৱশ্যক। প্ৰেমৰ দিশত আপোনাৰ নিৰ্ণয়সমূহত প্ৰিয়জনৰ সমৰ্থন আজি নাথাকিব। তাৰোপৰি সংযোগৰ বাবে দিনটো আপুনি উদ্বিগ্নতাৰে অতিক্ৰম কৰিব লাগিব। আপোনাক কিছু অপেক্ষাৰ প্ৰয়োজন আছে। গৃহত আৰ্থিক উন্নতিৰ নতুন সংযোগে আপোনাৰ আশা বৃদ্ধি কৰিব। পুণ্যকৰ্মত ব্যস্ততাৰ লগতে আজি আপোনাৰ খৰচো বাঢ়িব। পুত্ৰ কন্যাৰ পৰা সুখ থাকিব। আপোনাৰ আজি বগা ৰং আৰু 6 সংখ্যা অধিক শুভ থাকিব আৰু কমলা ৰং আৰু 8 সংখ্যা অধিক অশুভ হ'ব। শেষত আহোঁ আমি মীন ৰাশিলৈ। কৰ্মক্ষেত্ৰত জ্যেষ্ঠ বিষয়াৰ লগত সুসম্পৰ্ক স্থাপনৰ সুযোগ লাভ কৰিব। আপোনাৰ কৰ্মদক্ষতাৰ আজি প্ৰশংসা লাভ হ'ব। উচ্চ স্থান আৰু ক্ষমতা বৃদ্ধিৰ শুভ সংবাদো আপুনি লাভ কৰিব। শিক্ষাৰ্থীয়ে কোনো বন্ধুৰ বিশ্বাসহীনতাত মনোকষ্ট পাব যদিও শিক্ষাৰ ক্ষেত্ৰত আপোনাৰ উন্নতি অব্যাহত ৰাখিব পাৰিব। কোনো নতুন সহপাঠীৰ লগত বন্ধুত্ব স্থাপন কৰি আজি আপুনি সৎ বন্ধুৰ সংখ্যা বঢ়াব পাৰিব। প্ৰেমৰ দিশত নতুন সংযোগে আপোনাৰ আশা পূৰণ কৰিব। পুৰণা সম্পৰ্ককো আজি বিবাহৰ সম্পৰ্কলৈ পৰিৱৰ্তিত কৰি আপুনি আনন্দিত হ'ব পাৰিব। গৃহত মাংগলিক কৰ্ম আয়োজনত ব্যস্ততা থাকিব, কিন্তু স্বাস্থ্যজনিত সমস্যাই শুভ কৰ্মত বাধা নানিবলৈ আপুনি যত্নও ল'ব লাগিব। পুৰণা বিনিয়োগৰ সফলতাই আপোনাক আৰ্থিকভাৱে প্ৰতিষ্ঠিত কৰিব। আপোনাৰ আজি বগা ৰং আৰু 6 সংখ্যা অধিক শুভ থাকিব আৰু গোলাপী ৰং আৰু 2 সংখ্যা অধিক অশুভ হ'ব। শেষত নৱগ্ৰহ এষ্ট্ৰলজিকেল চেণ্টাৰৰ তৰফৰ পৰা আমি আপোনালোকক অনুৰোধ কৰোঁ যে এনেধৰণৰ ভিডিঅ'সমূহ সহজতে আৰু সৰ্বপ্ৰথমে পাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লওক আৰু ন'টিফিকেশ্যন বেলটো অন কৰি অল বুটামটো চিলেক্ট কৰি ৰাখক। ইয়াৰ লগতে আজিৰ ভিডিঅ'টো আপোনাৰ আত্মীয় স্বজন আৰু বন্ধু বান্ধৱৰ মাজত শ্বেয়াৰ কৰি তেওঁলোকৰ দিনটো সৰ্বাংগ সুন্দৰ কৰি গঢ়ি তোলাত আমাক সহযোগ কৰক। আৰু ভিডিঅ'টো চাই লাইক আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব। তেতিয়া ইয়াৰ পৰৱৰ্তী ৰাশিফলসমূহ ইয়াতকৈও অধিক উন্নত পৰ্যায়ত দিবলৈ আমি অনুপ্ৰাণিত হ'ব পাৰিম। আপোনাৰ আজিৰ দিনটো সুস্থিৰ, সুন্দৰ আৰু সৰ্বতোপ্ৰকাৰে মংগলময় হোৱাৰ কামনা কৰিলোঁ। ধন্যবাদ।